এনেকুৱা এটা পৰিৱেশ হৈছে অসমত বৰ্তমান আৰু ফেচবুক টানিব পৰা পৰিৱেশ নহয় মানে ৰেপ ধৰ্ষণ আদিৰে একেবাৰে ভৰাই পেলাইছে আৰু এনেদৰে নাৰী নিৰ্যাতন চলি আছে বৰ্তমান অসমত বেছি নাৰী নিৰ্যাতন চলি আছে বৰ্তমান অসমত যাৰ বাবে নীলবাগানত আজি অপেনিং হৈছে আজি এয়া মই কেমেৰাত আপোনালোকক দেখুৱাইছোঁ চাওক কণমানি শিশু কণমানি মাইনাহঁত তেওঁলোকে এতিয়াৰ পৰা সাজু হৈছে নীলবাগানত লাকি মাৰ্ডৰ ওপৰত এতিয়াৰ পৰা তেওঁলোকক এনেধৰণে প্ৰশিক্ষণ দি তেওঁলোকক প্ৰস্তুত কৰি তোলা হ'ব যাতে মানে এই যে নিৰ্যাতন ৰেপ যিসকলে অত্যাচাৰ এটেক কৰিবলৈ আহে তেওঁলোকক মানে বগৰাই দাঁত চাত ভাঙি দিয়া হ'ব নাক লেবেল কৰি দিয়া হ'ব তেওঁলোকক বৃহত্তৰ নীলবাগানৰ বাবে এই এটা ভাল খবৰ বুলি ক'ব লাগিব আগতে হুজাইত চলি আছিল এই প্ৰশিক্ষণ কেন্দ্ৰ আৰু এতিয়া আজি নীলবাগানত অপেনিং হৈছে স্ক্ৰীনৰ তলত নাম্বাৰ আছে ফটাফট আপোনালোকে যোগাযোগ কৰক আৰু আজিৰ পৰিৱেশত এই ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগে কাৰণ আজিৰ দিনত আপোনালোকে চাওক ছ'চিয়েল মিডিয়াত মানে হাংগামা মানে ৰেপ ধৰ্ষণ মানে এৰি দিয়া নাই এনেধৰণৰ নিৰ্যাতন চলি আছে যাৰ বাবে এয়া চাওক আজি এওঁলোক আজি সৰুৰ পৰা এওঁলোকে যেতিয়া শিকিব এই ছোৱালীকেইজনীয়ে যেতিয়া শিকিব তেওঁলোকৰ ওপৰত যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিবলৈ আহিব তেতিয়া তেওঁলোকে কিন্তু খুদাই এৰি নিদিয়ে নাক চাক লেবেল কৰি দিব পাৰিবা পাৰিম দাঁত উলাই দিব পাৰিবা পাৰিম দাঁত উলাই দিব পাৰিবা পাৰিম এক বক্সিঙত নাক ভাঙি যাব নহয় জানো ঠিক আছে নাক উৰি যাব দাঁত ভাঙি যাব সাৱধান আৰু ছাৰ আছে ছাৰ আজি এই অপেনিঙৰ সময়ত পিতা কাটিছে পিতা কাটি পেলাই এই স্কুলখন অপেনিং কৰিছে কেৰাটী স্কুল ছাৰ পৰিৱেশ বৰ্তমানৰ যুগত বৰ্তমানৰ পৰিৱেশত এয়া এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব হয় নিশ্চয়কৈ ক'ব লাগিব কাৰণ যোৱা কিছুদিন ধৰি বহুত দিনৰ পৰাই হৈ আছে কিন্তু যোৱা কিছুদিনৰ পৰা আপোনালোকে লক্ষ্য কৰিছে যে বহুত নাৰী নিৰ্যাতনৰ ওপৰত মানে বহুত বাঢ়ি গৈছে আগতকৈ তো যেতিয়া আপুনি মাৰ্চেল আৰ্ট শিকিব কাৰাটে শিকিব তেতিয়া কি হয় যে আপুনি এনেকুৱা ধৰণৰ পৰিস্থিতিত পৰিলে নিজকে সুৰক্ষিত কৰি মই এইটো নকওঁ যে আপুনি যোনে আপোনাৰ ওপৰত অত্যাচাৰ কৰিছে তেখেতক কিবা এটা লছ কৰাব বা তেখেতক কিবা কৰিব কিন্তু নিজক এটলিষ্ট বচাই পেলাই ঘূৰি আহিব পাৰিব সুৰক্ষিত জেগাত নিজকে আকৌ উপস্থিত হ'ব পাৰিব মোৰ নাম মৌচুমী বেগম কোন ক্লাছত পঢ়ি আছা মই এইচএছ ফাৰ্ষ্ট ইয়াৰত হয় কোন কলেজ আজমল আলী কলেজ তুমি কেৰেট শিকিবা হয় কাক মাৰিবা বক্সিং মই শত্ৰুক হয় দাঁত ভাঙি দিবা দাঁত ভাঙি দিম নাক উৰি যাব হয় লেবেল হৈ যাব বন্তিক দিছোঁ নীলবাগানত এডমিশ্যন কৰি দিছোঁ দাঁত উৰি যাব নাক লেবেল হৈ যাব সাৱধান এতিয়াৰ পৰা নাৰী নিৰ্যাতনকাৰীসকল সাৱধান নহ'লে দাঁত নাক চাক চব লেবেল হৈ যাব এতিয়াৰ পৰা শ্বেয়াৰ মাৰক একফালৰ পৰা আপোনালোকে শ্বেয়াৰ মাৰক আৰু তলৰ স্ক্ৰীনত নম্বৰ আছে বৃহত্তৰ নীলবাগানবাসী আপোনালোকে আজি শ্বেয়াৰ কৰক বৰ্তমান পৰিৱেশ ফেচবুক খুলিব পৰা পৰিৱেশ নহয় এনেদৰে ধৰ্ষণ ৰেপ চলি আছে নাৰীৰ ওপৰত অত্যাচাৰ চলি আছে যাৰ বাবে মই নিজৰ বন্তিক পঠিয়াই দিছোঁ ইয়াত প্ৰত্যেকজন অভিভাৱকে আপোনালোকৰ ছোৱালী আপোনালোকৰ সন্তানক নীলবাগান লাকি মাৰ্টত কণ্টেক্ট নম্বৰত যোগাযোগ কৰি আপোনালোকে ইয়াত পঠিয়াই দিব ছোৱালীয়েও শিকাব ইয়াতে আৰু ছায়েদ আলম থাকিব ছায়েদ আলম কেতিয়াৰ পৰা সপ্তাহৰ কোন কোন তাৰিখ আৰু কোন টাইম এইটো জনাই দিয়া অভিভাৱকক সপ্তাহত 3 দিন কৰাম কি বাৰ শনিবাৰ সোমবাৰ আৰু বুধবাৰ টাইম হ'ব 3:30টাৰ পৰা 5:30 লৈকে ফিজ কিবা কেমেৰাত ক'ব পৰা যাবনে এডমিশ্যন ফিজ 2500 উইথ ড্ৰেছটো মই নিজৰ পৰা দিম সেইটো 2500 ভিতৰত আৰু এডমিশ্যন 2500 হয় 2500 টকা মাহে মাহে মান্থলি 500 মাহে হয় ইউনিফৰ্ম কোনে দিব ইউনিফৰ্মটো মই নিজে দিম আপুনি দিব ন আজি যে এই মুকলি কৰিছে স্কুলখন আজি দেখিছোঁ নীলবাগানৰ যথেষ্ট মানুহ আহিছে মহিলা পুৰুষ যথেষ্ট মানুহ আহিছে অভিভাৱকসকল আহিছে তেওঁলোকে এটা কথা চিন্তা কৰিব পাৰিছে যে বৰ্তমান পৰিৱেশৰ ওপৰত ভিত্তি কৰি আচলতে এনেধৰণৰ স্কুল অতি জৰুৰী অতি প্ৰয়োজনীয় যাৰ বাবে চাওক স্ক্ৰীনত নম্বৰ আছে শ্বেয়াৰ কৰক আৰু এইখন স্কুলৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ সন্তান আপোনাৰ ল'ৰা ছোৱালীক পঠিয়াই দিয়ক